নমস্কাৰ, মই খাইৰল। মই আজি বিএসসি নাৰ্ছিং পঢ়িব খোজা ষ্টুডেণ্টসকলক ভাল খবৰ দিবলৈ ওলাইছো। এই বিএসসি নাৰ্ছিং পঢ়িবলৈ হলে বা বিএসসি নাৰ্ছিঙত এডমিশ্যন ল'বলৈ হলে এটা এন্ট্ৰেন্স এক্সামিনেশ্যন দিব লাগে। আৰু এই এন্ট্ৰেন্স এক্সামিনেশ্যন দিবলৈ হলে এটা অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব লাগে। এই এন্ট্ৰেন্স এক্সামিনেশ্যনৰ অনলাইন এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিবলৈ হলে কেণ্ডিডেটজন এইচএছ মানে হায়াৰ ছেকেণ্ডাৰী উইথ সায়েন্স লৈ পাছ কৰিব লাগিব আৰু পিসিবি ফিজিক্স কেমিষ্ট্ৰি বায়োলজিত 45% মাৰ্ক থাকিব লাগিব। স্ক্ৰিনত এই এন্ট্ৰেন্স এক্সামিনেশ্যনৰ অনলাইন এপ্লিকেশ্যনৰ স্টাৰ্টিং ডেট, লাষ্ট ডেট, এডমিট কাৰ্ড ইস্যু ডেট আৰু এক্সাম ডেট দিয়া আছে। তো যিসকল ষ্টুডেণ্টে এই বিএসসি নাৰ্ছিং কোৰ্স কৰিম বুলি ভাবি আছে তেখেতসকলে অনতিপলমে এই অনলাইন এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি লয় যেন। আৰু এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' পোৱাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেলটোৰ নাম হৈছে SK এডুকেশ্যন নলবাৰী। ধন্যবাদ।